বিটিসি নিৰ্বাচন আৰু বিটিসি নিৰ্বাচনক লৈ ইতিমধ্যে নিৰ্বাচনী যিসমূহ ৰাজনৈতিক দলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ইতিমধ্যে তেওঁলোকে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ তেওঁলোকৰ যি নিৰ্বাচনী কুচকাৱাজ বিটিসিত গৰম হৈ পৰিছে কিন্তু তেনেস্থলত বিটিসি পাৰিষদীয় সমষ্টিসমূহত কিমান উন্নয়ন হ'ল মই এই মুহূৰ্তত উপস্থিত আছোঁ 18 নং মানস চেপাং সমষ্টিৰ গাঁওসমূহত অন্তৰ্গত গাঁওসমূহত মই আজি আহি বিভিন্ন গাঁৱলৈ আমি যাম আৰু গাঁওসমূহত কিমান উন্নয়ন কৰিলে সমষ্টিৰ পাৰিষদে আৰু যেহেতু মই এই মুহূৰ্তত উপস্থিত আছোঁ 18 নং মানস চেপাং পাৰিষদীয় সমষ্টিৰ অন্তৰ্গতৰ যি মূল পথছোৱাত মই এই মুহূৰ্তত উপস্থিত আছোঁ আৰু এই গাঁওখনৰ গাঁওসমূহত কিমান উন্নয়ন কৰে সমান্তৰালভাৱে ভাংনামাৰী ভিচিডিচিৰ গাঁওসমূহত কিমান উন্নয়ন কৰে এই সামগ্ৰিক যি পৰিৱেশ পথৰ কিমান উন্নয়ন কৰিলে 5 বছৰ বিগত 5 বছৰ যেহেতু সমাগত পুনৰ নিৰ্বাচন আৰু এই নিৰ্বাচনৰ পাকখনত স্থানীয় লোকসকলে কি বিচাৰে আৰু যোৱা 5 বছৰত এই সমষ্টিৰ পাৰিষদে কিমান উন্নয়ন কৰিলে বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী তথা 18 নং মানস চেপাং সমষ্টিৰ পাৰিষদ এই সমষ্টিখনত কিমান উন্নয়ন কৰিলে আৰু ৰাইজে কি বিচাৰে এইবাৰ এই মানস চেপাং সমষ্টিত আৰু এই বিষয়ে আমি গাঁৱৰ উন্নয়নৰ কথা জানিবলৈ ৰাইজৰ সৈতে আমি কথা পাতিম আৰু স্থানীয় লোকসকল কি কয় সমাগত বিটিআৰ নিৰ্বাচন আহি আছে নিৰ্বাচন আৰু মাত্ৰ কেইটামান দিন বাকী আৰু আপোনালোকৰ এই 18 নং মানস চেপাং সমষ্টিত কি দেখিছে কিমান উন্নয়ন হৈছে কি বিচাৰে এইবাৰ একোৱে উন্নয়ন হোৱা নাই উন্নয়নে বিচাৰোঁ একোৱে হোৱা নাই আমাৰ ৰাস্তা ঘাটগিলা চাওক গাঁওখনৰ নাম কি এইটো বগীদাৰা হয় বগীদাৰা আচ্ছা ধনঞ্জয় বসুমতাৰী তেওঁ কিমান উন্নয়ন কৰিছে আমাৰ এইখানে কৰাই নাই আমাৰ বালিমাৰী বগীদাৰাত কৰাই নাই একোৱে কৰা নাই এইবাৰ আপোনালোকে কি বিচাৰিব এইবাৰ আমি ভাল যায় উন্নয়ন কৰিব তাকে বিচাৰোঁ ভাল মানুহ এটা ৰাস্তা ঘাটৰ অৱস্থা কেনেকুৱা একদম বেয়া বাকী আৰু অনুষ্ঠানসমূহ কেনেধৰণৰ উন্নয়ন কৰিছে তেওঁ আমিতো একোৱে দেখা পোৱা নাই আমাৰ গাঁৱত বেলেগত যদি কৰিছে এইটো ক'ব নোৱাৰোঁ আমাৰ গাঁৱত একোৱে হোৱা নাই আমাৰ বালিমাৰী বগীদাৰাত একোৱে হোৱা নাই বিশেষকৈ কি কেনেধৰণৰ আপোনালোকে উন্নয়ন বিচাৰে এইবাৰ যিহেতু নিৰ্বাচন আহি আছে সমাগত আৰু মাজত মাত্ৰ কেইদিন পিছতে অধিসূচনা জাৰি হ'ব ইতিমধ্যে BPF দলৰ প্ৰাৰ্থী ঘোষণা কৰিছে আন দলে হয়তো 2 দিনৰ ভিতৰতে কৰিব গতিকে আপোনালোকে এইবাৰ কি বিচাৰে আমিতো ভাল উন্নয়ন বিচাৰোঁ ৰাস্তা ঘাট বিচাৰোঁ আৰু যিকোনো বেলেগ কিবা কাম আছে এইগিলা ভাল চাই কৰিব তাকে বিচাৰোঁ আপুনি কি কৰে আমি পিলপিলি চলোঁ নিৰ্বাচনক লৈ যিহেতু ইতিমধ্যে 5টাকৈ বছৰ এইখন সমষ্টি ধনঞ্জয় বসুমতাৰীৰ হাততে আছিলে তেওঁ কিমানখিনি ডেভেলপমেণ্ট কৰিলে বা এইবাৰ আপোনালোকে কেনেদৰে দেখিছে এই পাৰিষদীয় সমষ্টি মানস চেপাংটো চাওক সামূহিকভাৱে ধনঞ্জয় বসুমতাৰী ডাঙৰীয়াই এই 5 বছৰত যিখিনি ডেভেলপ কৰিছে বেদলাংখেতি বহুত কৰিছে বুলিয়ে আমি ক'ব লাগিব কাৰণ তেওঁ ঈদগাহৰ বাউণ্ডাৰী দিছে ME স্কুলৰ বাউণ্ডাৰী ৱাল 15 লাখ টকাৰ দিছে এই বেদলাংখেতিত CC ব্লক 4.5 কোটি টকাৰ CC ব্লকৰ ৰাস্তা দিছে প্লাছ ইয়াতে আৰু এই MG এনৰেগাৰ ৰাস্তাৰ কামো দিছে এইবোৰ কৰাৰ উপৰি আৰু কি কৰিব লগা আছে নাই এইখিনিতেতো আছে আৰু বহুত কৰিব লগা কাম আছে 1 নম্বৰতে আমাৰ ইয়াত এখন ব্ৰিজ BPFৰ দিনত বনাইছিলে BPF চৰকাৰৰ দিনত দলংখন বাগৰি পৰি আছে এইখন বনাবলৈ আমি অনুৰোধ জনাইছোঁ প্ৰথমতে আমাৰ এইটোৱে অনুৰোধ থাকিল দাবী থাকিব তাৰপিছত এতিয়া আমাৰ 1 নম্বৰ কাম আছে এই দলংখন ভাল কৰি দিলে আমাৰ ভাল হ'ব আৰু কি ক'ব যেহেতু সমাগত বিটিআৰ নিৰ্বাচন বিটিসি নিৰ্বাচন আহি আছে হয়তো আৰু কিছুদিন পিছতে 2 দিনৰ ভিতৰতে অধিসূচনা জাৰি হ'ব আপোনালোকে এইবাৰ কি বিচাৰিছে 18 নং মানস চেপাং সমষ্টিত চাওক মূল কথা হ'ল আমি যুৱচাম হিচাপত আমি প্ৰথমতে আমাৰ উন্নয়ন বিচাৰোঁ ডেভেলপমেণ্ট মানে হিষ্টৰী চাব গ'লে 17 বছৰ BPF চৰকাৰ আমি বনাইছিলোঁ আমিয়ে ভোট দিছিলোঁ যুৱচাম আৰু একদম সকলোৱে সমাজকৰ্মী সকলোৱে মানে BPF লাগি ধৰি আছিল BPF ইমান দূৰ কাম এটা কৰিব পৰা নাই যিমান দূৰ যিহেতু কৰিছিলে যদিও ইমান এটা উন্নয়নমূলক আমি চকুত দেখা নাপালোঁ তো গতিকে আমি যোৱা এই 5 বছৰে বিটিসি নিৰ্বাচনত ধনঞ্জয় বসুমতাৰী ডাঙৰীয়াক আমি জিতালোঁ BPFৰ পৰাই তেখেতে UPPLত যাই যিখিনি আমাৰ ডেভেলপ কৰিছে ভালে কৰিছে আৰু ভিতৰুৱা ৰাস্তা সৰু সুৰা আছে এইবিলাক
ব্লক হোৱা নাই, এনে আৰ্ট ফিলিং অলপ চেনগ্ৰেফ পেলোৱা হৈছে, সেইবোৰ কৰাৰ উপৰিঞ্চ সেইবোৰ আৰু আমাক ডেভেলপ কৰিব লাগে। ডেভেলপ কৰিব মানে আমাৰ CC ব্লক হ'ব লাগে আৰু মানে পকী হ'ব লাগে। বহুত ৰাস্তা এতিয়া আধৰুৱা আছে, সেই কাম এইবোৰ কাম কৰিব লাগে। তো সেই গতিকে আমি এই আগন্তুক নিৰ্বাচনত আমি এটা বিচাৰোঁ যে যিখন কেণ্ডিডেটে যিয়ে প্ৰাৰ্থী নহওক, আমাৰ মেইন কেণ্ডিডেট যিটো হ'ব সেইটো আমাক মেইন উদ্দেশ্য আমাৰ ডেভেলপ হ'ব লাগে, সমস্যা সমাধান কৰিব লাগে। তো আমি যুৱচামসকলে এইবাৰ কি আশা কৰিব? এইবাৰ আশা কৰিব এইটোৱে, আমাৰ কেণ্ডিডেট হিচাপত যিয়ে ডেভেলপ কৰিব আমাক সেয়ে লাগে। কিন্তু আমি এটা ভাবি লৈছোঁ, আমাৰ যিহেতু আৰু ডেভেলপ কৰিব লাগে, প্ৰথম কাম এইটোৱে হ'ব লাগে। বিদ্যালয়সমূহ যিসমূহ আন্তঃগাঁথনিৰ ক্ষেত্ৰত কেনেধৰণৰ? বিদ্যালয়ৰ ক্ষেত্ৰত ভালে কৰিছে, যিসমূহ বাট পথ বেয়া হৈছে, বাট পথ বেয়া হৈ আছে, সেইবোৰ কাম কৰিব, কিন্তু সময়সীমা শেষ হোৱাৰ কাৰণে কৰিব পৰা নাই। সেই গতিকে আমি এইবাৰ ইলেকশ্যনত জিকাই সেইবোৰ কাম কৰি লোৱা বুলি আশাবাদী। সেইখিনি যিসমূহ বাট পথ বেয়া জৰাজীৰ্ণ হৈ আছে সেইসমূহ মেৰামতি কৰিবলৈ অনুৰোধ জনালোঁ। যিবোৰ বাট পথ বেয়া হৈ আছে সেইবোৰ চেনগ্ৰেফেল পেলাইছে যদিও আমাৰ CC ব্লক হ'ব লাগে আৰু উন্নত হ'ব লাগে, সেইবোৰ কৰিবলৈ আমি অনুৰোধ জনালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।